জুবিন গাৰ্গক এটাই কথা ক'ব বিচাৰিছোঁ আজি ৰাজীৱ দাৰ ঘৰৰ পৰা আপুনি চিনি পাব নালাগে আৰু আপুনি এটা শব্দ পাহৰি যাওক যে আই ডোণ্ট কেয়াৰ সেই শব্দ আপুনি আঁতৰাই ৰাখক। আমি আপোনাক প্ৰশ্ন কৰিছোঁ হু আৰ ইউ? আপোনাৰ নিচিনা ননচেন্স মেণ্টেলিটি মানুহ আমি দেখা নাই। আমি আজি অসমীয়া যুৱ মঞ্চই এটা সজাতি দল আহি প্ৰায়তো আমাৰ ৰাজীৱ দাৰ ঘৰত আজি আমি আহি উপস্থিত হওঁহি। ক'বলৈ সঁচাকৈ ভাষা নাই, বহুত দুখ লাগিছে, বহুত দুখ পাইছোঁ। আৰু যিদিনাখনিৰ পৰাই তেখেত আমাৰ মাজৰ পৰা হেৰাই গৈছিল সেইদিনাখনিৰ পৰা অন্তৰাত্মাই কান্দি আছে আৰু আজি আহি সঁচাকৈ বহুত দুখ পাইছোঁ। আৰু লগতে যোৱাকালি জুবিন গাৰ্গৰ যি এটা সামাজিক মাধ্যমত এটা বাইট দেখিলোঁ, সঁচাকৈ ঘৃণনীয়। জুবিন গাৰ্গক এটাই কথা ক'ব বিচাৰিছোঁ আজি ৰাজীৱ দাৰ ঘৰৰ পৰা আপুনি চিনি পাব নালাগে আৰু আপুনি এটা শব্দ পাহৰি যাওক যে আই ডোণ্ট কেয়াৰ সেই শব্দ আপুনি আঁতৰাই ৰাখক। আমি আপোনাক প্ৰশ্ন কৰিছোঁ হু আৰ ইউ? আপোনাৰ নিচিনা ননচেন্স মেণ্টেলিটি মানুহ আমি দেখা নাই। কি জাতীয়তাবোধক আপুনি গান গালে? ৰাজীৱ দাই আজি গোটেই অসমৰ হিয়া মুঠু হৈ আজি থাকি গ'ল। কিন্তু আপোনাকো তেনেকৈ আমি ভাবিছিলোঁ, সেই শ্ৰদ্ধা ভক্তি দি বুলি ভাবিছিলোঁ, কিন্তু তাৰ যোগ্যতা যেন আপুনি নহয়, তেনেকুৱা আমাৰ অনুভৱ হৈছে। গতিকে জুবিন গাৰ্গক আমি সকিয়নি দিছোঁ যে এই যি আপুনি শব্দটো ক'লে, আপোনাক সসন্মানে আপোনাক উঠাই ল'বৰ বাবে আমি অসমীয়া যুৱ মঞ্চই আপোনাক অনুৰোধ জনাইছোঁ। আৰু আমাৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাক বহুত গালি পাৰোঁ, কিন্তু আজি আপোনাক গালি নাপাওঁ, আপোনাক আজি প্ৰাৰ্থনা জনাইছোঁ আমি অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা। ৰাজীৱ দাৰ বৌক এটা চৰকাৰী সংস্থাপন দিয়ক, কাৰণ তেওঁ এটা কণমানি ল'ৰা আছে বা তেওঁৰ পৰিবাৰৰ স্বাৰ্থত তেওঁৰ পৰিবাৰৰ চকুলৈ চাই যাতে এটা গভৰ্ণমেণ্ট চাকৰি ব্যৱস্থা কৰি দিয়ে। জুবিন গাৰ্গক এটাই কথা ক'ব বিচাৰিছোঁ আজি ৰাজীৱ দাৰ ঘৰৰ পৰা আপুনি চিনি পাব নালাগে আৰু আপুনি এটা শব্দ পাহৰি যাওক যে আই ডোণ্ট কেয়াৰ সেই শব্দ আপুনি আঁতৰাই ৰাখক। আমি আপোনাক প্ৰশ্ন কৰিছোঁ হু আৰ ইউ? আপোনাৰ নিচিনা ননচেন্স মেণ্টেলিটি মানুহ আমি দেখা নাই। আমি আজি অসমীয়া যুৱ মঞ্চই এটা সজাতি দল আহি প্ৰায়তো আমাৰ ৰাজীৱ দাৰ ঘৰত আজি আমি আহি উপস্থিত হওঁহি। ক'বলৈ সঁচাকৈ ভাষা নাই, বহুত দুখ লাগিছে, বহুত দুখ পাইছোঁ। আৰু যিদিনাখনিৰ পৰাই তেখেত আমাৰ মাজৰ পৰা হেৰাই গৈছিল সেইদিনাখনিৰ পৰা অন্তৰাত্মাই কান্দি আছে আৰু আজি আহি সঁচাকৈ বহুত দুখ পাইছোঁ। আৰু লগতে যোৱাকালি জুবিন গাৰ্গৰ যি এটা সামাজিক মাধ্যমত এটা বাইট দেখিলোঁ, সঁচাকৈ ঘৃণনীয়। জুবিন গাৰ্গক এটাই কথা ক'ব বিচাৰিছোঁ আজি ৰাজীৱ দাৰ ঘৰৰ পৰা আপুনি চিনি পাব নালাগে আৰু আপুনি এটা শব্দ পাহৰি যাওক যে আই ডোণ্ট কেয়াৰ সেই শব্দ আপুনি আঁতৰাই ৰাখক। আমি আপোনাক প্ৰশ্ন কৰিছোঁ হু আৰ ইউ? আপোনাৰ নিচিনা ননচেন্স মেণ্টেলিটি মানুহ আমি দেখা নাই। কি জাতীয়তাবোধক আপুনি গান গালে? ৰাজীৱ দাই আজি গোটেই অসমৰ হিয়া মুঠু হৈ আজি থাকি গ'ল। কিন্তু আপোনাকো তেনেকৈ আমি ভাবিছিলোঁ, সেই শ্ৰদ্ধা ভক্তি দি বুলি ভাবিছিলোঁ, কিন্তু তাৰ যোগ্যতা যেন আপুনি নহয়, তেনেকুৱা আমাৰ অনুভৱ হৈছে। গতিকে জুবিন গাৰ্গক আমি সকিয়নি দিছোঁ যে এই যি আপুনি শব্দটো ক'লে, আপোনাক সসন্মানে আপোনাক উঠাই ল'বৰ বাবে আমি অসমীয়া যুৱ মঞ্চই আপোনাক অনুৰোধ জনাইছোঁ। আৰু আমাৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাক বহুত গালি পাৰোঁ, কিন্তু আজি আপোনাক গালি নাপাওঁ, আপোনাক আজি প্ৰাৰ্থনা জনাইছোঁ আমি অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা। ৰাজীৱ দাৰ বৌক এটা চৰকাৰী সংস্থাপন দিয়ক, কাৰণ তেওঁ এটা কণমানি ল'ৰা আছে বা তেওঁৰ পৰিবাৰৰ স্বাৰ্থত তেওঁৰ পৰিবাৰৰ চকুলৈ চাই যাতে এটা গভৰ্ণমেণ্ট চাকৰি ব্যৱস্থা কৰি দিয়ে।